সামাজিক সংকীৰ্ণতাৰ বলি হৈ প্ৰশাসনৰ ওচৰত ন্যায় বিচাৰি চিপাঝাৰ ৰাজচক্ৰ কাৰ্যালয়ৰ ৰাজচক্ৰ বিষয়াগৰাকীৰ ওচৰত উপস্থিত হৈছে এগৰাকী বোৱাৰীগৰাকীৰ দোষ তেওঁ বিয়া বাৰু হোৱাৰ পিছতো ঘৰত চুৰিদাৰ পিন্ধে। এই চুৰিদাৰ পিন্ধাৰ দোষতেই গাঁৱৰ ৰাইজে এঘৰীয়া কৰিছে সেই পৰিয়ালটো বোৱাৰীসহ। উল্লেখযোগ্য যে চিপাঝাৰৰ গণেশকুৰিৰ গংগাজানী নামৰ এখন গাঁৱৰ এই পৰিয়ালটো বাসিন্দা আৰু এইগৰাকী বোৱাৰীৰ কি হৈছে প্ৰকৃততে আপুনি ND24 দৰ্শকসকলৰ বাবে হয় মই মানে আপোনাৰ চুৰিজা পিন্ধো। চুৰিজা পিন্ধাৰ কাৰণে মোক গাঁৱৰ পৰা এঘৰীয়া কৰিছে আৰু মই কাৰো ওচৰৰ মানে দোকান বজাৰে যাব নোৱাৰোঁ, মানুহৰ ঘৰ দুৱাৰে যাব নোৱাৰোঁ। মোৰ বাচ্চাকেইটাও আনকি নোৱাৰে। মোৰ ওচৰৰ দোকানত গ'লেও মোৰ বাচ্চাকেইটাক খেদি দিয়ে। তেনেকুৱা ক্ষেত্ৰত মই আপোনাৰ চাৰ্কল অফিচত ন্যায় বিচাৰি আহিছোঁ। বহুত জেগাতে গৈছোঁ মই ন্যায় বিচাৰি। চাওঁ মই SP বাইদেউৰ ওচৰত গ'লোঁ, DC ছাৰৰ তাতে গ'লোঁ আৰু আজি আহিলোঁ চাৰ্কল অফিচত বাইদেউৰ তাতে। কালি যাম মই মহিলা আয়োগত যাম। প্ৰকৃততে কেতিয়া এই ঘটনাটো আপোনাৰ 8 তাৰিখৰ পৰা মোক এঘৰীয়া কৰিছে। ডিচেম্বৰ 8 তাৰিখ হয়, 8 তাৰিখৰ পৰা পৰহিৰ পৰা। তেওঁলোকে কি কৈছে আপোনাক? তেওঁলোকে কৈছে মই চুৰিজা পিন্ধিব নোৱাৰোঁ। যদি মই চুৰিজা পিন্ধোঁ 5,000 টকা ফাইন ভৰি মোক সমাজে ল'ব। যদি মই 5,000 টকা ভৰিব নোৱাৰোঁ মোক সমাজৰ পৰা এঘৰীয়া কৰিছে, অলৰেডি কৰিছে। আৰু যদি মই এনেকৈ চুৰিজা পিন্ধি থাকোঁ মই গাঁও এৰি যাব লাগিব। তেনেকুৱা ধৰণৰ কিছুমান মোক হেৰি কৰিছে আৰু। কাৰণ হিচাপে কি দেখুৱাইছে? কাৰণ হিচাপে মানে দেখুৱাইছে গাঁৱৰে দুজনী বোৱাৰী মানে আপোনাৰ 2 মাহৰ আগত পলাই গৈছে 2টা ল'ৰাৰ লগত। আৰু যিগৰাকীয়ে মোক চুৰিজা পিন্ধা বন্ধ কৰিছে সেইগৰাকী দেউৰীয়েক হয়। বোৱাৰীজনীক নিয়া ওচৰৰ গাঁৱৰে হয়। নিয়াৰ পিছৰ পৰা এইটো সিহঁতি মানে নিয়ম বান্ধি লৈছে আৰু বোৱাৰী দুজনী যদি মাকৰ ঘৰত বা গিৰিয়েকৰ ঘৰত আহে সিহঁতি 1 লাখ টকাকৈ ফাইন ভৰাইছে। যদি ল'ৰাটো যদি ঘৰত আহে 1 লাখ টকা ফাইন ল'ব। যদি ছোৱালীকেইজনী যদি মাক বাপেকেও ৰাখে গিৰিয়েকে নাৰাখে 1 লাখ টকা ফাইন ভৰে। সেইবিলাকত আমাৰ কোনো কথা নাই। কিবা এটা নিয়ম বান্ধিছে সমাজৰ ভিতৰত বা সেইটো বেলেগ কথা। কিন্তু আমাৰ লগতো তেনেকুৱা কোনো ৰিলেশ্যন নাই ন। আমি এতিয়া চুৰিজা পিন্ধোঁ কিয়? মই স্কুটি এখন চলাই ফুৰোঁ, মোৰ দোকান এখন আছে, 3টা সৰু সৰু মোৰ ছোৱালী আছে। এতিয়া ছোৱালীকেইটা মোৰ হাজবেণ্ড নাথাকে, বাহিৰতে থাকে। বেমাৰ আজাৰ হ'লে ময়ে নিব লাগে, দোকানৰ বজাৰ ময়ে কৰিব লাগে, সমস্ত দায়িত্ব মোৰ। হয়, মই অকলে থাকোঁ 3টা ছোৱালী। মোৰ এখন সৰু সুৰা ঘৰতে দোকান আছে, ইমান ডাঙৰ দোকানো নহয়। তেনেকুৱা ক্ষেত্ৰত মই চুৰিজাযোৰ পিন্ধিলে মই নিজকে পাওঁ, সেইকাৰণে মই চুৰিজাযোৰ পিন্ধোঁ। কিন্তু এতিয়া বাহিৰা কিবা অনুষ্ঠান হ'লেতো মই মেখেলা চাদৰ পিন্ধিয়ে যাওঁ যিকোনো অনুষ্ঠানত। কিন্তু মই গাড়ী চলাই যেতিয়া মই বজাৰে আহোঁ মই চুৰিজাযোৰ পিন্ধি আহোঁ। সেইটোকে মই অপৰাধ কৰি কেনে মানে আপোনাৰ এঘৰীয়া কৰিছে আৰু তাকে মই ন্যায় বিচাৰি আহিছোঁ। নহ'লে মই ছোৱালী 3টালৈ কেনেকৈ চলিম তাতে? 3টা ছোৱালী মোৰ। হয়, গাঁওখনৰ অন্য বোৱাৰী বেলেগলৈ গুচি গৈছে আৰু তাৰ শাস্তি ভোগ কৰিছে আন এগৰাকী বোৱাৰীয়ে। গাঁওবাসীৰ যুক্তি হ'ল এই বোৱাৰীজনীও চুৰিদাৰ পিন্ধে, গতিকে কেতিয়াবা কাৰোবালৈ হয়তো পলাই যাব। এনেকুৱা এক ধাৰণা বশৱৰ্তী হৈ তেওঁলোকে এই বোৱাৰীগৰাকীৰ ওপৰতে শাস্তি বিহিছে। তেওঁৰ স্বামী আছে ইয়াতে, কি ক'ব? এনেকুৱা এটা ঘটনা সংঘটিত হোৱাটো কি বুলি ক'ব? নাই, এইটো এতিয়া ক'ব গ'লে এতিয়া লজ্জাজনক ঘটনা বুলি ক'ব লাগিব। আৰু মই এনেকুৱা ঘটনা প্ৰথমবাৰৰ কাৰণে দেখিলোঁ। মোৰ এতিয়া ধৰক মই 50 বছৰৰ ওপৰত মোৰ বয়স হ'ল, মই এনেকুৱা ঘটনা পোৱা নাছিলোঁ। আৰু চুৰিদাৰটো কোনো মানে বেয়া পোচাক নহয়, মেখেলা চাদৰতকৈ বেছি মানে আৱৰণ। আৰু দ্বিতীয়তে মেখেলা চাদৰ পৰিধান কৰাটো মই বান্ধা কৰা নাই। কাৰণ কিয়, মন্দিৰত গ'ল, পূজা পাজত গ'ল, বিয়া বাৰুত গ'ল, আমি তেনেকৈয়ে যাওঁ, মেখেলা চাদৰ পৰিধান কৰিব দিওঁ। ধৰক কেতিয়াবা চুৰিদাৰ পিন্ধিব বিচাৰে মাইকী মানুহে পিন্ধে। এইটো ভাৰতীয় সংবিধানত তেনেকুৱা কোনো লিখা নাই যে চুৰিদাৰ পিন্ধিব নোৱাৰে বুলি। এই বিষয়ে যেতিয়া এটা আমাৰ এওঁৰ ওপৰত, মোৰ পৰিয়ালটোৰ ওপৰত যেতিয়া এনেকুৱা এটা ডিচিশ্যন লোৱাৰ পিছত মই এই মহিলাগৰাকীৰ হাজবেণ্ডৰ লগত মই কথাটো আলোচনা কৰিছিলোঁ যে চাওক, মোৰ এনেকুৱা পৰিৱেশ এটা আৰম্ভ হৈছে, এনেকুৱা এটা পৰিস্থিতি হৈছে। এতিয়া মোৰ পৰিয়ালটোক এঘৰীয়া কৰিছে আৰু মোৰ পৰিয়ালটোক এঘৰীয়া কৰিছে, মোক এঘৰীয়া কৰিছে, কোনো ডাঙৰ কথা নহয়। আৰু কাৰণ কিয়, মই এখন সমাজত যিটো সমাজ ভৰ্তি যিটো কি কয় পইচা, ধৰক জইনিং ফিজ মই দি পেলাই, টকা দি পেলাই মই ৰাইজৰ মেম্বাৰ হৈছোঁ। মোৰ মহিলা নিশ্চিতভাৱে ক'ব পাৰি যে গাঁওবাসীয়ে এইটো অনুচিত কাম কৰিছে বুলি ভাবে আপুনি? গাঁওবাসী এইটো অনুচিত কাম কৰিছে। কিয় অনুচিত কাম কৰিছে? এই অনুচিত কামৰ কাৰণে মই তেওঁৰ হাজবেণ্ডক কৈছিলোঁ যে যদি এইটো কথা যদি আপোনালোকে, তেখেতো আমাৰ গাঁৱৰে এজন ভাল
শিক্ষক ভাল মানুহ আৰু তেখেতে বুজি পোৱা মানুহ। মই সেইকাৰণে তেখেতক কৈছিলোঁ যে এইটো যদি আপোনালোকে কিবা এটা মীমাংসা কৰি দিয়ে তেনেহ'লে মই কোনো কথা নাই, আৰু যদি নকৰে তেনেহ'লে মই বহুত ওপৰলৈ গুচি যাম। মই এইটোৰ কাৰণে মই কালি থানাত যাম। হয় হয়, নিশ্চয় এইদৰে তেওঁলোকৰ মনৰ কথা ব্যক্ত কৰিছে। এটা ভুক্তভোগী পৰিয়ালে কিদৰে চুৰিদাৰ পিন্ধাৰ কাৰণে তেওঁলোকক বহিষ্কাৰ কৰা হৈছে, বোৱাৰীজনীৰ ওপৰত শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰিছে, 5,000 টকাৰ জৰিমনা বিহিছে, অন্যথা চিৰদিনৰ কাৰণে সমাজৰ পৰা বহিষ্কাৰ কৰি থোৱা হ'ব এই বোৱাৰীগৰাকীৰ লগতে পৰিয়ালটোক। আমি পুনৰ উভতি আহিছোঁ বোৱাৰীগৰাকীৰ ওচৰলৈ। কি ক'ব এতিয়া প্ৰশাসনক আপোনালোকে? এতিয়া প্ৰশাসনক মোক, এতিয়া মই ছোৱালী 3জনী লৈ থাকোঁ যিহেতু মোক এতিয়া ন্যায় লাগে, কাৰণ মই এতিয়া মোৰ হাজবেণ্ডো বাহিৰত থাকে, মই এতিয়া ছোৱালী 3জনী লৈ কেনেকৈ চলিম আপোনালোকে কওক। তেনেকুৱা ক্ষেত্ৰত মোক ন্যায় পালে মই ভাল পাম আৰু। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।